কংগ্ৰেছেই হওক বা অসম গণ পৰিষদেই হওক বা CPM-এই হওক, ৰাইজৰ কোনো এগৰাকী প্ৰাৰ্থী পচন্দৰ হোৱা নাই। সকলো এটাই কথা, আমি দল চল নাচাওঁ, আমি দুলু আহমেদক ভোট দিম। আৰু মোৰ আটাইতকৈ মানে বেছি ভাল লাগিছে যে বিৰোধী মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী, তেখেতৰ কান্দা কাটিয়ে মোক আৰু বহু আগুৱাই লৈ গৈছে যে মই নেখেলো, মোক জোৰ জবস্তি দি আছে, মই কি কৰিম। তেনেকুৱা মানুহ কোনে ভোট দিব? দিব জানো? প্ৰাৰ্থীগৰাকীক যদি নিজেই কৈ থাকে মই নেখেলো বুলি, কালি জয়লাভ কৰাৰ পিছত আপোনালোকে যদি যাব এটা মন্তব্য দিয়ক বা এটা আমাৰ কাম আছে, মই খেলিব ওলোৱা নাছিলো, তোমালোকে কিয় আহিছা মোৰ তাত? তেনেকুৱা মানুহ ৰাইজে ভোট নিদিয়ে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীটো সন্দেহজনক দেখিছে, ভোট বিভাজন 15টাকৈ দলক প্ৰতাৰণা কৰি কিনে লাষ্টত বিৰোধী ঐক্য মঞ্চ ভংগ হ'ল। সকলো দলে নিজা নিজাকৈ প্ৰাৰ্থিত্ব দিছে। ইয়াত CPM-ও দিছে, দুলু আহমেদো জাহাজৰ ছবিত দিছে, কংগ্ৰেছেও নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। গতিকে আজি মোৰ নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি, আৰু যিহেতু আমাৰ হাজো সমষ্টি বৰপেটা লোকসভাত অন্তৰ্ভুক্ত হৈছে, মোৰ আৰম্ভণি এই হাজো সমষ্টিৰ পৰাই কৰিছো। আৰু দেখিছে ৰাইজৰ সঁহাৰি, ইয়াত আৰু বেলেগ কথা অহা নাই। মই নকওঁ জয়লাভ কৰিম বুলি, তীব্ৰ প্ৰতিদ্বন্দ্বিতা ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত হ'ব। আৰু ইতিমধ্যে বিজেপিৰ যিগৰাকী সভাপতি ভৱেশ কলিতা, তেখেতে কৈ দিলে ইতিমধ্যে যে তেখেতৰ প্ৰাৰ্থীগৰাকী 50,000 পৰা 80,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিব। 20 লাখ ভোটাৰ থকা সমষ্টি এটাত তেখেতসকলৰ ঊৰ্ধ্বতম সীমা হৈ গ'ল 80,000। আৰু মই যদি নিৰ্বাচনী প্ৰচাৰত আজিৰ পৰা নামিছো আৰু ফণীদাই যদি 2-3 দিনমান কান্দি দিয়ে, সেই 80,000টো 3 লাখ হৈ কিনে দুলু আহমেদৰ পক্ষত আহিব। দাদা, কালি দিব্যায়ন উপস্থিত হৈছিলে হাজত, উপস্থিত হৈ কৈছে যে বিৰোধী ঐক্যমঞ্চ টিভিৰ পৰ্দাতহে ধান বান হৈছে, এনে হোৱা নাই। তাৰমানে কংগ্ৰেছৰ মত এই মুখ চুপতি বিৰোধী ঐক্য ঠান মান হৈ আপে সমালোচনা কৰিছে, TMC-য়ে সমালোচনা কৰিছে। মইতো ডেইলি কৰি আছো, মইতো ঐক্যমঞ্চত থকাৰ পৰাই কৰি আছো যে এই দলটোক বিশ্বাস কৰিব নালাগে, এইটো প্ৰতাৰকৰ দল, প্ৰবঞ্চকৰে ভৰি পৰিছে কংগ্ৰেছ দলটো। এইটো মই কৈ থাকিলে আপোনালোকে বিশ্বাস নকৰে। এতিয়া 15টা দলক প্ৰতাৰণা কৰিলে নাই? চব ওলাই নিজা নিজা প্ৰাৰ্থী দিলে। গতিকে এতিয়াও আকৌ তেখেতসকলে কৈ আছে যে আমাৰ মিত্ৰতা ই অক্ষুণ্ণ আছে বুলি কৈছে। একেবাৰে মিছা কথা। ৰাইজক এইবিলাক ভুল বাৰ্তা দি আছে। ৰাইজে দেখি আছে যে 10 মাহ 15টা দলক ব্যস্ততাত ৰাখি শেষ মুহূৰ্তত কৈছে আমাক 14খনৰ 13খনেই লাগে। বৰপেটা সমষ্টিত দুলু আহমেদ, মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী পলায়ন হোৱাৰ সম্ভাৱনা আছে নেকি? এতিয়াও নাই। ৰাইজ ইমান বুৰ্বক নহয়। মই প্ৰত্যেকখন সভাত এটা কথাই ক'ম যে আচ্ছা, আপুনি মনোৰঞ্জন যিগৰাকী আমাৰ CPM-ৰ বিধায়ক, তেখেত এটা সমষ্টিত ৰিপ্ৰেজেণ্ট কৰি আছে, ঠিক তেনেকৈ ময়ো ৰিপ্ৰেজেণ্ট কৰি আছো। আজি কেইদিনমান আগত সংবাদ মাধ্যমত তেখেতে কৈছিলে যে অসমৰ 14টা লোকসভাৰ প্ৰত্যেকটা লোকসভাত তেখেতসকলৰ 30,000 পৰা 50,000 ভোট আছে। এইটো সংবাদ মাধ্যমত কৈছিলে। লোকসভাত দুলু আহমেদৰতো এটা সমষ্টিত 54,000 ভোট আছে। মই কিয় প্ৰাৰ্থীটো বিচাৰিব নালাগে? মই কিয় জয়লাভ? আব্দুল খালেকক বঞ্চিত কৰিছে কেৱল মুছলমান হোৱাৰ কাৰণে। আৰু আপুনি খুব ভাল কথা সুধিছে, ইয়াত মুছলমান হোৱাৰ কাৰণে বঞ্চিত কৰিছে। আৰু তেওঁক কৈছে যে ইয়াত হিন্দু ভোটাৰ সংখ্যা বাঢ়িছে, কংগ্ৰেছে কৈছে। চাব দেই কথাটো যে 2 লাখ হিন্দু ভোটাৰ বাঢ়িছে, গতিকে আপোনাক প্ৰাৰ্থীটো দিয়া নহয়। ফৰ্মুলা এইটো, প্ৰাৰ্থীটো কৰ্তন কৰিলে। কিন্তু সেই একেটাই ফৰ্মুলা নগাঁৱৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ল। নগাঁৱত প্ৰায় 4 লাখ মুছলিম ভোট বেছি আছে, তাত কিন্তু প্ৰাৰ্থী হৈ গ'ল প্ৰদ্যুৎ বৰদলৈ। এতিয়া যদি আপোনালোকে সোধে প্ৰদ্যুৎ বৰদলৈক কিয় দিলে টিকেটটো, ক'ব যে তেওঁ চিটিং গেটিং, মানে সাংসদ হৈ আছে। আব্দুল খালেক সাংসদ হৈ থকা নাছিল নেকি? বিজেপি যিমান সাম্প্ৰদায়িক কথা কয়, মুকলিকৈ কয়, আমি তেতিয়া বাছা ৰাষ্ট্ৰটো বিচাৰি পাওঁ। কিন্তু কংগ্ৰেছৰ সাম্প্ৰদায়িকটো এই ধৰণৰ, সমষ্টি ভিত্তিত বেলেগ বেলেগ। একেটাই ফৰ্মুলা নহয় জানো? বৰপেটাৰ ক্ষেত্ৰত বেলেগ, নগাঁৱৰ ক্ষেত্ৰত বেলেগ। আব্দুল খালেক বঞ্চিত হৈছে একমাত্ৰ মুছলমান, আৰু এই আব্দুল খালেক বঞ্চিত হোৱাৰ আঁৰত আছে মুখ্যমন্ত্ৰীগৰাকী, যাৰ বাবে কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মই ক'লো যে আব্দুল খালেকক বঞ্চিত কৰাৰ কাৰণটো হৈ গ'ল যে মুখ্যমন্ত্ৰী মিয়া বুলি গালি পাৰি থাকে, মুছলিম বুলি গালি পাৰি থাকে। গতিকে তেখেতক প্ৰাৰ্থীটো কৰ্তন কৰি এগৰাকী সন্দেহজনক দুৰ্বল প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিছে এই লোকসভাত। দিব্যায়নে কৈছে যে আপোনাক আঙুলিত ধৰি আপোনাক ৰাজনীতিলৈ আনিছিলে দিব্যায়নে, আৰু আপুনি আঙুলিত ধৰিছে, ভৰিত ধৰিছে, মাথাত ধৰিছে, এইবিলাক বাদ দিয়ক। মোৰ বন্ধু বুলি কৈছেতো, গতিকে বন্ধুৰ জেগাত আপুনি নিৰ্বাচনত সহায় কৰিব বুলি কৈছে। মোৰ তেওঁ প্ৰতিদ্বন্দ্বী নহয়। তেওঁ মোৰ প্ৰতিদ্বন্দ্বী, মই ক'লো ফণীভূষণ চৌধুৰী। আপোনালোকে মোৰ কথা মই লিখি দিব লাগিব নেকি? আৰু মোক 10 দিনমান প্ৰচাৰ কৰিব দিয়ক, মই লিখি দিম যে মোৰ প্ৰতিদ্বন্দ্বী ফণীভূষণৰ লগত মোৰ ইমান মাৰ্জিনত জয় পৰাজয় হ'ব। মই ৰাইজক এটা কথাই ক'ম যে ফণীভূষণক সন্মান দিয়ক। সন্মান মানে কোনটো সন্মান? যে তেওঁ ইলেকশ্যন খেলিব বিচৰা নাই, সেইকাৰণে ভোটটো নিদিব, সেইটোৱে সন্মান। ফণীভূষণে ইলেকশ্যন খেলিব বিচৰা নাই, তেওঁক সন্মান দিব লাগে।
এতিয়া ভোটটো নিদিলেই হ'ল।